নমস্কাৰ, আসাম নিউজ 40 এণ্ড প্ৰুফ মেগাজিনৰ আজি খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোহি এজন বিশিষ্ট সমাজকৰ্মী, নাট্যকাৰ, কবি আৰু তেওঁ ONGC এজন অৱসৰপ্ৰাপ্ত বিষয়া আৰু তেওঁৰ বিশেষ পৰিচয় যে আমাৰ অঞ্চলৰ সকলো সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁ বিশেষভাৱে জড়িত হৈ আছে আৰু প্ৰতিটো মুহূৰ্ততে তেওঁ সেৱা আগবঢ়াই আছে। আমি তেওঁৰ গৃহলৈ আহিলোঁ আৰু আজি খণ্ডটো আমি অতিথি হিচাপে তেওঁক পাই আমি সঁচাকৈ সুখী হৈছোঁ। আৰু আমাৰ সকলো সুপৰিচিত ব্যক্তিজন হৈছে শ্ৰীযুত ৰবীন বৰঠাকুৰদেৱ। খুৰাদেউ, আপোনাক এই খণ্ডলৈ আমি স্বাগতম জনাইছোঁ। নমস্কাৰ। মই আজি আমাৰ এই অনুষ্ঠানটোৰ কৰ্মকৰ্তা হিচাপে গুণমান দেবলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপুনি প্ৰথমে ONGCত কৰ্মৰত আছিলে। কিমান বছৰ আপুনি চাকৰি কৰিলে তাত? মই 37 বছৰ 5 মাহ চাকৰি কৰিলোঁ। 82 5 ফেব্ৰুৱাৰীত মই জইন কৰিছিলোঁ আৰু 2019 চনৰ 31 জুলাই দিনা মই ৰিটায়াৰমেণ্ট কৰিছিলোঁ। আপুনি যেতিয়া কৰ্মৰত আছিলে তেতিয়া আমাৰ গেলেকী তৈল ক্ষেত্ৰত তেলৰ উৎপাদন আৰু আজিৰ তাৰিখত তেলৰ উৎপাদন এই সম্পৰ্কত আপুনি কি ক'ব? এইটো বৰ দুখ লগা কথা হৈছে। মই যেতিয়া আছিলোঁ, মই প্ৰডাকশ্যন ডিভিজনত আছিলোঁ, তেতিয়া আমাৰ 1, 2, 3, 3টা ডিভিজন আছিলে। 3টা প্ৰায় 1800 কেজি পাৰ ডে হয়। এতিয়া 800 মানহে হয়, কিন্তু 50%তকৈ কমি গ'ল। আচলতে নেচাৰেল যিটো গেছ থাকিব লাগে সেই গেছটো তলত নাই। মানে ভৱিষ্যতটো আমি বৰ এটা আমাৰ গেলেকীত কিন্তু এনেকে কমকে ওলাই থাকিব, একেবাৰে শেষ হৈ নাযায়, বহু বছৰ চলিব, কিন্তু প্ৰডাকশ্যনটো কমি গ'লে মানে অলপ দিগদাৰ এটা হয়। কিন্তু আপুনি অৱসৰ লোৱাৰ পাছত সামাজিক কামসমূহৰ লগত জড়িত হৈ পৰিলে। এতিয়া বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আপুনি জড়িত হৈ আছে। তাৰ সমান্তৰালভাৱে আপুনি একাধিক গ্ৰন্থ ৰচনা কৰিলে আৰু শেহতীয়াকৈ আপুনি নাট্য সাহিত্য সৃষ্টিটো আপুনি মনোনিৱেশ কৰিছে। আপোনাৰ এই সাহিত্য জীৱনৰ বিষয়ে অলপ কওকচোন। আচলতে মই চাকৰি যেতিয়া কৰি আছিলোঁ, মই 12 ঘণ্টা আমি ডিউটি কৰোঁ, ৰাতিয়ে হওক দিনতে হওক। যেতিয়া ৰাতি ডিউটি কৰোঁ, মই সদায় 3টা মানুহ আমাৰ চিফ্টত থাকে। 3টাৰ ভিতৰত আমি কি কৰোঁ, মই ভাত খাই উঠিয়ে মই অকণমান আৰাম কৰোঁ, তেওঁলোক দুজনক থাকিবলৈ কওঁ। মই 1টা বজালৈকে, 10টা বা 1টা বজালৈকে তেওঁলোক থাকে। 1টা বজাত মই উঠোঁ, উঠি পেলাই মই একাপ লাল চাহ খাই লৈ পেলাই মই সদায় কিতাপটো পঢ়িব নোৱাৰি, ৰাতি কিতাপটো মন নাযায়, মই লিখোঁ। 5টা বজালৈকে আমাৰ তেতিয়া চবেই উঠে, আমাৰ কাম থাকে দেৰি। আমি 5টা বজালৈকে মই তাতে বহুত গল্প লিখিলোঁ আৰু চাকৰি থাকোঁতে মই 3খন কিতাপ আমাৰ শিৱসাগৰ সাহিত্য সভাত তাত 3খন উন্মোচন কৰিছোঁ। এবাৰ কবিতা পুথিখন নাজিৰাত কৰিছোঁ। বাকী 10খনমান মই গুৱাহাটী প্ৰেছ ক্লাবত 3খন কৰিছোঁ। এনেকৈ মই 9খন কিতাপ য'ত কৰিলোঁ আৰু। মানে সংখ্যা হিচাপে চালে 9খন কৰিছে। 9খন। আৰু শেহতীয়াকৈ আপুনি যিহেতু নাট্য শাস্ত্ৰ মই নাটক আচলতে মই সৰুৰ পৰাই নাটক ভাল পাওঁ আৰু মই LP স্কুলৰ পৰাই নাটক কৰিছিলোঁ। এবাৰ মই 1976ত, তেতিয়া মই 10ত আছিলোঁ, থাকোঁতে কি হ'ল, আমাৰ লাভা নাটকখন মহেন্দ্ৰ বৰঠাকুৰৰ নাজিৰাত ডিষ্ট্ৰিক্ট কম্পিটিশ্যন হৈছিলে। তাত মই বেষ্টমেন পাইছিলোঁ। তাত মানে এনেকুৱা হৈছিলে, অকণমানকে আপোনালোকক কৈ দিওঁ। এখন ৱালত তাৰমানে এটা সিংহৰ তাৰমানে ফটো ৰখা হয়, মুখখন দি পেলাই। তাত কিছুমান ঘাঁহ দি থোৱা হৈছিলে আৰু এই হৰিণ এটাৰ এনেকে ফটো দিয়া আছিলে। হৰিণৰ ফটো তাত মাংসৰ এটা ডাঙৰ টোপোলা থোৱা আছিলে আমাৰ নাটকখনত। তেতিয়া কি হয়, মই তাত মেইন ৰোলটো কৰিছিলোঁ। সৰুতে তাৰমানে মই জোৰ কৰি কৈছিলোঁ, এই খাবই লাগিব, তই নেখাওঁ বুলি ক'লে নহ'ব, তই আজি বাঘ হ'লে তই ঘাঁহো খাব লাগিব বুলি কৈ পেলাই একদম উদ্ধত ভাষণেৰে মই কৈছিলোঁ। আৰু হৰিণটোৰ ওচৰত গৈ পেলাই তাক কৈছিলোঁ, তই সদায় ঘাঁহ খাই থাকিলে নহ'ব, তই মাংসও খাব লাগিব। এতিয়া ঠিক তেনেকুৱা পৰ্যায়তে হয়তো আমাৰ সমাজখন গৈ থকা বুলিয়ে মোৰ কিছুমান কথাত আহে। আপুনি নাটক যিহেতু লিখিছে, এতিয়ালৈকে কেইখন? 7খন মই নাটক লিখিলোঁ। 7খন মানে এই 1 ঘণ্টাৰ ভিতৰৰ নাটকখন। গোটেইকেইখন 1 ঘণ্টা 45 মিনিটৰ নাটকবোৰ শেষ হৈ যাব। একাংকিকা নাটক। মই নাটকবোৰ এখন সেন্দুৰ নামত লিখিছোঁ, নামটোৱে সেন্দুৰ দিছোঁ। তাৰমানে মই গধূলি সময়ত মোৰ এখন মপেড আছে, মই ঘূৰি ফুৰিবৰ কাৰণে কিনি লৈছিলোঁ। লৈ পেলাই দেখিছোঁ এখন গাঁৱলৈ গৈছোঁ,
বৰ্গীয়া যতুৰ নিচিনাকে প্লাষ্টিক চকীত ল'ৰা 2-3টা বহি থকা দেখিলো। মোতকে বহুত সৰু ল'ৰা সেইবোৰ। তাৰপিছত এনেকে মই গৈ থাকোঁতে চাউলৰ চেহেৰা পানী খাই পেলাই এতিয়াতো পানী খাই খাই ল'ৰাবোৰ নষ্ট হৈ গুচি গৈছে। মই এনেকে চাই মেলি 2-3খন গাঁও দেখিলো। এনেকুৱা পৰিৱেশটো দেখি মনত বৰ দুখ লাগিলে। ৰাতি আহি মই সেই সেন্দুৰ নামৰ নাটকখন দেখিছো। সেন্দুৰখন এইটোৱে তাৰমানে এটা মূল থিমটো হ'ল আজি এনেকে যদি আমাৰ ডেকা চাম ল'ৰা শেষ হৈ গুচি যায়, সেন্দুৰ বোলা বস্তুটোৱে আমাৰ একেবাৰে দোকানতে বিক্ৰী নাইকিয়া হৈ যাবগৈ দেখোন। হয়, আপুনি মনৰ দুখত মই লিখা। সাহিত্যৰ চৰ্চা কৰাৰ লগতে আপুনি বিশেষকৈ এজন সামাজিক ব্যক্তি হিচাপে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত বিশেষভাৱে জড়িত হৈ আছে। এই যে সমাজৰ সৈতে আপুনি কৰো বুলি ক'লেতো বহুত মানুহে আছে সমাজৰ কাৰণে, কিন্তু আমি কাৰ্যত অৱস্থাত নেদেখোঁ, বাস্তৱত দেখা পোৱা নাযায়। কিন্তু আপোনালোকৰ দৰে কিছুমানে একেৰাহে সমাজৰ কাৰণে প্ৰতিটো কাৰণত বা কিবা এটা অসুবিধা হ'লে সমাজৰ কাৰণে ওলাই আহে। ইয়াত আপোনাৰ প্ৰথমে অৰ্থ খৰচ হয়, সময় খৰচ হয়। এই যে সমাজৰ কাৰণে আপুনি লাগি আছে, এই প্ৰেৰণা কেনেকৈ পালে বা কি কাৰণে আপুনি লাগি থাকে? আচলতে মই কিছুমান তাৰমানে জীৱনী পঢ়ো, ভাল জীৱনী। মই খুব কিতাপ পঢ়ি ভাল পাওঁ। আৰু পাছফালে হয়তো মোৰ দেখিছে যি কিতাপ মোৰ পুৰাণলৈকে আছে, মগধুত কিতাপ। আৰু মই আদিজামালৰ পৰা পঢ়ি মই শাস্ত্ৰ ভাগৱত কিতাপ পঢ়ো। পঢ়ি পেলাই বুজি পালো মই এই মানুহটো মানুহ হিচাপে মই এটা নাটকৰ ৰোলহে লৈ আহিছো। মই ৰবীন্দ্ৰ ঠাকুৰ বুলি। মই আচলতে ইয়াত স্থায়ী কোনো মোৰ অভিনয় ইমান দিন নচলিব। ধন্য ধন্য কলিকাল, ধন্য নহয় তদোবাল, ধন্য ধন্য বাটত বৰিকে। এই পৃথিৱীলৈ আহিলো, কিমান ভাগ্যৰ ক্ৰমে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছো। আৰু এদিন মই শেষ হৈ গুচি যাম আৰু যাবই লাগিব। ৰাখিবও নোৱাৰে কোনেও আৰু থাকিবলৈ ইচ্ছা নাযায়। এটা বয়সে যেতিয়া টানি লৈ যায় তো যোৱাটোৱে কামনা কৰো। থাকোঁতে 10জন মানুহক যদি মই কিবা কৰিব নোৱাৰো, অকল নিজক লৈয়ে মোৰ 10টা আঙুলি, মোৰ 2টা চকু, 2খন মুখ, এটা পেট মোৰ অকল নিজৰ কাৰণে দিয়া নাই। মোৰ গোটেই সমাজত মই মোৰ অংগ পতংগৰ কি দি যাব পাৰো, মই সেইটোক লৈ সদায় ব্যস্ত হৈ থাকো। মোৰ মৃত্যুৰ পাছত যেন কাৰোবাৰ অকমান হলেও অভাৱ কষ্ট অনুভৱ কৰিব পাৰে। মই যদি আহিলো আৰু গুচি যাওঁ, কাৰো যদি গাতেই নালাগে, এই জীৱনটোৰ কোনো অৰ্থই নাথাকিব। মানে সমাজৰ কাৰণে যেতিয়া মানুহে কাম কৰে, সমাজৰ কাৰণে যেতিয়া কাম কৰিবলৈ ওলাই আহে, তেতিয়া বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় আৰু বহুত কথা শুনিবলগীয়া হয়। আপোনাৰ জীৱনতো এনেকুৱা ঘটনা ঘটিছে নেকি, যিকেইটা ঘটনাই আপোনাক কিছু পৰিমাণে হ'লেও মৰ্মাহত কৰিছে বা মনত আঘাত দিছে? আৰু এনেকুৱা সুন্দৰ কিছুমান স্মৰণীয় ঘটনা আছেনে যিটো কৰি আপুনি পৰম সুখ পাইছে আজিৰ তাৰিখলৈকে? এইটো থাকিবই লাগিব। এটা কথা আছে, শংকৰদেৱৰ হজৰ মহম্মদৰ পৰা আদি কৰি তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিবলৈ আহোঁতে যিমানখিনি কষ্ট পালে জনামতে, তাৰ তুলনাত আমি বিন্দু মাত্ৰও একো পোৱা নাই। আৰু কিবা এটা কৰিলে কিবা এটা তাৰ পাবই লাগিব। সকলোৱে সকলো কথা একে নাথাকে। এতিয়া মই নদী খন্দাটোত লৈ পেলাই সভাপতিৰ দায়িত্ব লৈ যথেষ্ট কাম কৰিছো। তাতে 2-এজনত থাকিবই। আৰু যদি ভাত সাজ খাওঁতে ইমান ধুনীয়াকে দাইলে মাছে খোৱা পাছত বি জলকীয়া এটা বা জলকীয়া এটা কাম মাৰিলেহে টেষ্টটো আহে, নেমু এচকল দিলেহে টেষ্ট লাগে। সেইকাৰণে প্ৰত্যেকটোতে সোৱাদৰ ভিতৰত এটা জ্বলা টেঙা থকাটো এইটো ভালহে লাগে। মই ইমান এইটো তাক লৈ নকৰো। আৰু মই সদায় ভাবো, মোক কোনোবাই গালি পৰাটো মই ইমান গুৰুত্ব নিদিওঁ। মই কিবা বেয়া কাম কৰিছো নেকি, মোৰ বেয়া কিবা প্ৰকাশ পাইছে নেকি, তাকলেহে মই সদায় সজাগ হৈ থাকো। আপুনি যিহেতু সমাজৰ লগত জড়িত হৈ আছে, সমাজৰ কামবোৰ কৰি আছে, ৰাইজে সহযোগ কৰিছে, সমাজৰ কাম কৰাৰ মানে আপুনি সমাজখন লক্ষ্য কৰিছে, সমাজৰ সমস্যাখিনি আপুনি অনুভৱ কৰিছে, দেখা পাইছে। আমাৰ অঞ্চলৰ কোনকেইটা সমস্যা আপুনি গুৰুত্ব হিচাপে বিবেচনা কৰে যে এইকেইটা সমস্যা যিমান পাৰি সোনকালে সমাধান কৰিব লাগে? এতিয়া প্ৰধানকে মই যেতিয়ালৈকে চাকৰি আছিলে তেতিয়ালৈকে বৰ বিশেষত মই ইমান গুৰুত্ব দিয়া নাছিলো। বা চাকৰি যথেষ্ট আমাক কষ্টকৰ আৰু কাম কৰিব লাগে, চিন্তা কৰিবলগীয়া আৰু কিছুমান দায়িত্ব দি থাকে। তেতিয়া মই বৰ ভবা নাছিলো। তাৰপিছত লাহে লাহে এতিয়া কি হৈছে, মই গোটেই অসমৰ কথাটো মই ভাবিব নোৱাৰো, বাতৰিটো শুনিবহে পাৰো। মই একো ইমান ভাবিব পৰা মানুহো নহয়। কিন্তু গেলেকী চকুৰ আগত আমাৰ কেইটামান বৰ ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে। 1 নম্বৰ কথা হ'ল কি, নাজিৰা পৰা গেলেকীলৈ যিটো ৰাস্তা, সেই ৰাস্তাটো বৰ ঠেক হ'ল আৰু ইয়াত গাড়ীৰ সংখ্যা বহুত বেছি হৈ গ'ল। মই দেখিছো বহুত ডাঙৰ ডাঙৰ গাড়ী আহে, কয়লা গাড়ী যায়, শিলৰ গাড়ী যায়।
এই মেকিপুৰ চাৰিআলিটো ডাঠ একেবাৰে ঠেক হৈ গ'ল, গেলেকী চাৰিআলিটো ঠেক হৈ গ'ল। তাৰমানে এটা ডাঙৰ সমস্যা, যিটো সমস্যা নেকি বৰ মানুহে দেখিও নেদেখা ভাও ধৰি থাকে। এইটো সমস্যা এটা আছে। নদীখন বাম হৈ গৈছিলে, তাক লৈ পেলাই আমাৰ নতুন চৰকাৰখনে বহুত ডাঙৰ সকাহ দি পেলাই নদীখন এতিয়া খান্দিছে। অলপ কাম বাকী আছে, অহা বছৰ খান্দিম বুলি কৈছে। কিন্তু এতিয়া এইবাৰ পানীৰ সমস্যা পৰা কমচে কম ৮-১০খন গাঁৱে সকাহ পাইছে। আমি লক্ষ্য ৰাখিছোঁ যে কিছুদিন আগতে অসমৰ বিধানসভা নিৰ্বাচন হৈ গৈছে আৰু ইয়াৰ ৰিজাল্টো দিছে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্ব লৈছে, ইয়াৰ মন্ত্ৰীসকলেও দায়িত্ব লৈছে আৰু কিছুমানে ল'ব। আপুনি নতুন চৰকাৰখনৰ পৰা কিমান আশাবাদী বা কি কাম আপোনালোকে আৰু ভাবে যে এইখিনি কাম নতুন চৰকাৰখনে কৰিব লাগে? আচলতে কি হ'ল, আমাৰ এই চৰকাৰখন, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ বৰ দক্ষ আৰু বুদ্ধিমত্তা আৰু তৎকালীন তাৰমানে তেওঁ কিবা উপায় অৱলম্বন কৰিব পৰা এজন ভাল ব্যক্তি। মই তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁ যি দায়িত্ব লৈছে, লোৱাৰ পৰা এতিয়া অসমখন বহুত আগুৱাই গুচি গ'ল। আৰু প্ৰধানকৈ আমাৰ নিবনুৱাখিনি বা ইটোকে আমাৰ বহুতকেইটা কাম দেখা পৰিছে। সেইটো কাৰণে ভাল লাগিছে। তেখেতসকলৰ ভিতৰতে পি হাজৰিকা ডাঙৰীয়াই হওক, আমাৰ নতুনকৈ এইবাৰ ময়ূৰ ডাঙৰীয়াই হওক, তেওঁলোকে আমাৰ নদীখনলৈ পেলাই যেনেকৈ গৈছিলোঁ তেনেকৈ তেওঁলোকে আমাক এটা নদীখন খনাই দি প্ৰায় ১০-১২খন গাঁৱৰ আমাৰ যিটো এতিয়া এইবাৰ খেতি বাতি কৰিব পাৰিব, যিখিনি হ'ব, তেওঁলোকক মই এই চেনেলৰ দ্বাৰাই তেওঁলোকলৈ বহুত বহুত ধন্যবাদ, আন্তৰিক শুভেচ্ছা জনাইছোঁ। প্ৰভু ভগৱন্ত তেওঁলোকক যেন এই মনোবৃত্তিৰে আৰু আগুৱাই যাওক। বাইদেউ, মানুহক কোৱা হয় যে সুখ আৰু দুখ দুটা মানে একেটা মুদ্ৰাৰ দুটা পিঠি। কিছুমান মানুহে গোটেই জীৱনটো দুখতে অতিক্ৰম কৰে, কিছুমান মানুহে সুখ অনুভৱ কৰে, জীৱনত সুখ পায়। এই সুখ দুখৰ সমষ্টিয়ে যিহেতু মানুহৰ জীৱনৰ সমষ্টি, আপোনাৰ জীৱনত দুখৰ পৰিমাণ বেছি নে সুখৰ পৰিমাণ বেছি? আচলতে এটা কথা এটা কওঁ, মানুহৰ সুখ দুখ আৰু চহকী দুখীয়া এই চাৰিটা শব্দৰ কোনো ভাবিবলগীয়া কথাই নহয়। মানুহে আচলতে কি হয়, সুখটো বেছি পায়, দুখটো কমহে পায়। কিন্তু দুখটোক সদায় কাণত লৈ ঘূৰি ফুৰে, সুখখিনি তেওঁলোকে সদায় পিছুৱাই থৈ দিয়ে। আপুনি চাব, মানুহটোৱে দুখৰ কথাটো কি, আজি এটা মানুহে ৫০ বছৰ তাৰ বয়স হ'ল, মোৰ এতিয়া ৭০ বছৰত বয়স দিছে। ৭০ বছৰত মই যিমানখিনি দুখ পালোঁ, সুখ তাতকৈ বহুত বেছি পালোঁ। আজি আমাৰ সমাজৰ পৰা মৰম পাইছোঁ, সেইবোৰতো বুটলি ল'ব লাগিব। দুখটো কামুৰি থাকি একো লাভ নাই। আৰু দুখীয়া চহকী লৈ পেলাই সেইটো লৈ পেলাই বৰ বিশেষ ভাবিবলগীয়া কথা নাই। কেলে এজন চহকী মানুহ ১০,০০০ লৈ পেলাই পাচলি বজাৰলৈ গ'ল, তেওঁ ফুলকবি আলুগুটি পিঁয়াজকে আনি পেলাই যিকেইটা কিনি আনিব, এই দুখীয়া হাজিৰা কৰা মানুহ এটাই টকা ১০০ লৈ গ'লেও কমকে আনিব, কিন্তু একেটাই আনিব। সেইকাৰণে দুখীয়া চহকী লৈ কথা নহয়, এখন বিচনাত টোপনি ধৰাটো আৰু সুন্দৰকে এসাঁজ ভাত যেনেকে হওক খাই একদম আনন্দ মনে টোপনি যোৱাটোহে আচল সুখী। যিহেতু আপুনি কবিতা লিখে বা নাটকো লিখিছে, এই মুহূৰ্তত কিবা এটা নাটকৰ সংলাপ বা কবিতাৰ এটা এশাৰী দুশাৰী আপুনি কৈ দিব পাৰিব নি, যাতে আমাৰ দৰ্শকে শুনিবলৈ বিচাৰিব? আচলতে মই কি উপন্যাস লিখিছোঁ ৩খন। এখন লিখিছোঁ মই আত্মনাম। এইখন তাৰমানে কাহিনীটো এনেকুৱা, বৰ দীঘল ক'ব নোৱাৰি, হঠাতে কৈছোঁ। গৰ্ভস্থৰ পৰা এটা ল'ৰাই চিঞৰি পেলাই কৈছে মাকক যে তুমি মোক নষ্ট নকৰিবা, মই দেউতাক বিচাৰি আনিম। অকমানকে ক'লো। আকৌ যিটোত আছে নাম কাটা বুলি এখন আছে, নাম কটাখনৰ কাহিনীটো এনেকুৱা, এদিন দুগৰাকী মজদুৰ মানুহ আহি পেলাই আমাৰ ঘৰলৈ আহিলে। তেওঁলোকে মই সদায় মৌনীয়া টৌনীয়া আহিলে মানে যি পাৰোঁ দিওঁ আৰু কি পাৰোঁ দিওঁ আৰু তেওঁলোকক পানী দুনি খুৱাওঁ, ফল চল থাকিলেও দিওঁ। তেতিয়া তেওঁলোকৰ মই ধুনীয়াকে তেওঁলোকৰ কথা পাতিব জানো, চাহ মজদুৰৰ কথা। তেতিয়া শুনিলোঁ যে তহঁতি বাগানত কাম কেলে, কি হলো তহঁতি কি লগৰ এরকম আই গেলে যে বাচ্চা কি হলো? তেতিয়া কৈছে যে আমি কি करे, আমার বেটা सोआ गुला हम लोग पैसा टा लेके तो बर्बाद कर दिलो, घर से निकाल दिलो बोले, এখন বোলে কৈজমাইকে খাই লও। হয়তো বুজি পোৱা নাই যদি মই কৈ দিওঁ শুনক। তাহাঁতি কৈছে যে আমি ৰিটায়াৰমেণ্টৰ পাছত যিটো পইচা পাইছিলোঁ ল'ৰা ছোৱালীবোৰে লৈ পেলাই আমাক এতিয়া মাগিবলৈ যাবলগীয়া হ'ল বোলে, আমি খাবলগীয়া হ'ল। তেতিয়া মই মনতে ভাবিছোঁ যদি মোৰ কাইলৈ হয় তেনেকুৱা,
মই ৰাতি ৰাতি টোপনি নধৰা হৈ গ'ল, যেতিয়ালৈকে মই এখন নাট্যৰূপ দি বনাইছিলোঁ। তেতিয়া পাছত গৈ এইটো বাদ দি এখন উপন্যাস নাম কাটা বুলি দিলোঁ। তেওঁলোকে যিটো আমি ৰিটায়াৰমেণ্ট বুলি কওঁ, তেওঁলোকক নাম কাটা বুলি কয়। দুটা কাহিনী সন্নিৱিষ্ট হৈ আছে। আপুনি যিটো দুটা সংলাপ ক'লে, তাৰ ভিতৰত দ্বিতীয়টো সুন্দৰকৈ তাৰ বৰ্ণনা কৰিলে, কিন্তু প্ৰথমটো বৰ তাৎপৰ্যপূৰ্ণ। আপুনি সংক্ষেপে ক'লে, তাত এটা প্ৰথমে ক'লে যে মা তুমি মোক এবছৰ নকৰিবা, গৰ্ভপাত নকৰিবা, মই দেউতাক বিচাৰি আনিম। অৰ্থাৎ তেওঁ মানে এক অবৈধৰ মানে বীজ গৰ্ভত আছে, আৰু ল'ৰাটোৱে সেইকাৰণে কৈছে, জীৱটোৱে কৈছে যে মোক নষ্ট নকৰিবা, মই ভূমিষ্ঠ হোৱাৰ পিছত বিচাৰি আনিম। অতি তাৎপৰ্যপূৰ্ণ এই কথাষাৰ আপুনি সংলাপ দিছে। নাটকখন খুব হয়তো সুন্দৰ হ'ব, মানুহে আঁকোৱালি ল'ব। আমি সংলাপটো শুনিয়ে খুব ভাল পাইছোঁ। আৰু আপুনি ইমান ব্যস্ততাৰ মাজতো যে সাহিত্যৰ লগত জড়িত হৈ আছে আৰু সমাজৰ ভাল ভাল কামসমূহৰ লগত জড়িত হৈ আছে, ইমান ভাল কামসমূহ কৰিবৰ কাৰণে আপুনি ক'ৰ পৰা প্ৰেৰণা পালে বা কোনে আপোনাক আগুৱাই দিলে? আৰু এখন মই উপন্যাসৰ কথা কৈ দিওঁ, মই পাগলী নহয়। ইয়াত এটা NGO আছে, আমাৰ হয়তো অসমৰ ভিতৰত এইটোৱে প্ৰথম মানসিক ৰোগী এটা আমাৰ জ্যোতিগৃহ বুলি আছে। তাত মই উপসভাপতি হিচাপে আজি কেইবাবছৰো আছোঁ। তাত তাৰমানে মই সদায় গৈ থাকোঁ, তাত যি পাৰোঁ দিওঁ মেলোঁ। তেওঁলোকৰ লগত যিখিনি প্ৰায় 70 গৰাকীমান আছে, মই বৰ ভাল পাওঁ তেওঁলোকক। সঁচা মানুহ তেওঁলোকে, যি নেকি নিজৰ এড্ৰেছটো নাজানে, ল'ৰা ছোৱালীৰ কথা ক'ব নোৱাৰে। ইয়াতে আমাৰ এই NGOটোত আছে। তাত মই দেখিছোঁ কিছুমান মানুহ তাৰমানে ভাল হৈ গ'ল, আৰু বহুত কাহিনী আছে, গোটাকে খোলাকে মই কৈ দিবলৈ টান পাইছোঁ ইয়াত। মোৰ কিতাপখনতো বৰ মুকলিকে লিখা নাই। তাৰমানে কিছুমানেকে মই এইটো খোলাকে কৈ দিবলৈ বেয়া, কিছুমান লিখিবলৈ ভাল, মুখেৰে ক'বলৈ বেয়া। তেতিয়া তাৰমানে বৰ ডাঙৰ কাহিনী, এইটো গোটেই কিতাপখনেই কাহিনী এটা। তাত তাৰমানে মই পাগলী নহয় বুলি, তেওঁলোককতো পাগলী বুলিয়ে ভাবে, সহায় কাৰ্য কৰি থাকে। তেতিয়া তাই খুব জোৰত চিঞৰি চিঞৰি কয়, মই পাগলী নহয়, কিন্তু তেওঁক সজাই ৰখা হৈছে। তেনেকুৱাও বহুত আছে। হয়, ধন্যবাদ খুৰাদেউ, আপুনি ইমানখিনি সময় দিলে। আৰু শেষত এটা প্ৰশ্ন হ'ল, আপুনি যিহেতু সাহিত্যৰ একাধিক ধাৰাৰ লগত জড়িত হৈ আছে, কবিতা লিখে, নাটক লিখে, উপন্যাসটো লিখিছে, এই তিনিটা ধাৰাৰ ভিতৰত কোনটো ধাৰা আপুনি বেছি ভাল পায়, লিখি ভাল পায়, জড়িত হৈ ভাল পায়? মই আচলতে কবিতাটো ভালেই পাওঁ বাৰু। তাতোতকৈ মই সৰু সৰু ল'ৰা ছোৱালী দুখন মই অনুভূতি গল্প, প্ৰথম দ্বিতীয় এনেকৈ আছে। মই গল্প লিখি সৰু সৰু ল'ৰা ছোৱালী সাধু কিতাপ আছে মোৰ। এই দুইখন তাৰমানে বৰ ধুনীয়া। মই ল'ৰা ছোৱালীৰ সাধু ভাল পাওঁ, আৰু মই ল'ৰা ছোৱালীক বৰ ভাল পাওঁ। আমি এটা কথা লক্ষ্য কৰোঁ, আপুনি ধাৰাসাৰ লিখি দিব পাৰে। এজন লেখকে একেৰাহে লিখিবৰ বাবে ইমান সহজ নহয়। আপুনি যে ইমান ধাৰাসাৰ লিখি থাকে, শব্দবোৰ ক'ত পায়, কেনেকৈ ভাবিলে? মই এইটো নিজেও বৰ, এই নাটক 7খন লিখি বুলি পেলাই মই যেতিয়া প্ৰেছত দি এতিয়া উন্মোচন কৰিম, নাটককেইখন যেতিয়া লিখি শেষ হৈ গ'ল, তাৰ পাছতে মই চাইছোঁ মোৰ 7খন নাটক হৈ গ'ল। কিবা এটা মই ভাওঁ, মই ওলাই যাওঁ যেনিয়ে তেনিয়ে গৈ পেলাই, তেতিয়া কিবা এটা ভাবি লওঁ, মই ভাবোঁ, আৰু মই দুটা চুৰত খাওঁ। বেয়া নাপাব আপোনালোকে, হাতযোৰ কৰি কৈছোঁ, মই এই দিনটো ৰাতিপুৱা আৰু গধূলি দুটা টাইম মই নিজৰ হিচাপে লওঁ। কোনোবাই মোক মাতিলেও টান পাওঁ, আৰু মোক একদম একেবাৰে নিজৰ হিচাপে লওঁ। এইটো চিগাৰেটটো মোক খোৱা তেনেকুৱা হেঁপাহ নহয়। মই জ্বলাই লৈ পেলাই ৰাতিপুৱা পকাতে বহোঁ, মাটিতে বহি লৈ পেলাই সেইটো মই কিবা এটা নহয় কিবা এটা, মই গল্প হওক কিবা এটা তাত সৃষ্টি কৰোঁ। আৰু গধূলি মই চাহখন খাই লৈ গোসাঁই ঘৰৰ পৰা ওলাই আহি চাহখন খাই আগফালৰ বাৰান্দাত লাইটটো অফ কৰি লৈ মই বহি সেইটো 5 মিনিট বা 10 মিনিট সময় মই দিনটোত কি কৰিলোঁ, মই এনেই পঠিয়াই দিলোঁ নেকি, আৰু মই তেতিয়া কোনো সৃষ্টি কৰিব নোৱাৰোঁ। তেতিয়া মোৰ দিনটো কিহেৰে পঠিয়াই দিলোঁ, আকৌ এইটো দিনটো মই পুনৰ নেপাওঁ, আজিৰ দিনটো মই এনেই পঠিয়ালোঁ নেকি, কিবা এটা নহয় মই কিবা কৰিলোঁ নাই, মই কি কৰিলোঁ, তাক লৈ পেলাই মই যোগ কৰি চাওঁ। কেতিয়াবা লছ হৈ যায়, আৰু কেতিয়াবা অকণমান কিবা এটা পালেও মই বৰ শান্তি পাওঁ। আৰু আপোনাৰ পৰিয়ালটোৰ বিষয়ে জানিব বিচাৰিছোঁ, কোন কোন আছে পৰিয়ালত, কি কি কামৰ লগত জড়িত হৈ আছে? মোৰ ডাঙৰ ল'ৰাটোৱে এইবোৰ গাড়ী চাড়ী আছে, কিবা দোকান চোকান আৰু এইবোৰ কিবা কিবি কৰে। সৰুটো কি কয়, সি গুৱাহাটীত থাকে, এই পাৰ্ক নিউজৰ ৱেব ডেভেলপাৰ কৰে, তাতে মাষ্টাৰ ডিগ্ৰী কৰি তাতে সোমালে। ছোৱালীজনী মাষ্টাৰ ডিগ্ৰী কৰি পেলাই তাই বেংকত সোমাইছিলে, এতিয়া নাতি এটি হ'ল,
তাই ছুটিত আছে এতিয়া আকৌ জইন কৰিব নেকি কৰিব মানে চাবলৈ গ'লে আপুনি সেইফালৰ পৰা একদম আজৰি হৈ আছে যে নিজৰ সন্তানক পঢ়াই শুনাই আপুনি নিজৰ দায়িত্ব সামৰিলে এতিয়া মাত্ৰ আপুনি সমাজৰ কাৰণে সমাজৰ এজন ব্যক্তি হিচাপে সমাজৰ লগত লাগি আছে আৰু ভগৱানে আপোনাক মংগল কৰক প্ৰতিটো মুহূৰ্ততে যাতে আপুনি আগবাঢ়ি যাবৰ কাৰণে সুমতি সুজ্ঞান দিয়ক আৰু বিশেষকৈ সুস্বাস্থ্য গৰাকী কৰি ৰাখক যাতে আপুনি সমাজৰ প্ৰতিটো কামত অগ্ৰগণী ভূমিকা পালন কৰিব পাৰে আৰু এইখিনি সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি সময় পালে নিশ্চয় পুনৰ এদিন আপোনাৰ লগত বহাৰ আশা থাকিলে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ দৰ্শকসকলক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে অনুষ্ঠানটো চাই কেনে পালে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু বিশেষকৈ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব যাতে এনেকুৱা ধৰণৰ ভাল ভাল কথা ভাল ভাল আলোচনা ভাল ভাল অনুষ্ঠানবোৰ আপোনালোকে যে পাই থাকিব পাৰে তাৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনালোঁ শেষত পুনৰ কোৱাটো আপোনাক নমস্কাৰ জনাই আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ